নাফুক লাইনত মৃতদেহ উদ্ধাৰ পানীত পৰি এজনৰ মৃত্যু নাফুকত মৃতদেহ উদ্ধাৰ পানীত পৰি মৃত্যু এজন লোকৰ ঘটনাস্থলীত অভয়পুৰ আৰক্ষী উপস্থিত চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ অভয়পুৰ আৰক্ষী চকীৰ অন্তৰ্গত নাফুক লাইনত এটা মৃতদেহ উদ্ধাৰ নিশা অহা ধাৰাসাৰ বৰষুণৰ ফলত জমা হোৱা নলাৰ পানীত পৰি মৃত্যু হৈছে নাফুক অঞ্চলৰ এজন লোকৰ ঘটনা অনুসৰি নাফুক লাইনৰ মনোজ বৰুৱা নামৰ লোকজন নিজ ঘৰৰ পৰা নিশা ওলাই অহাৰ সময়তে ধাৰাসাৰ বৰষুণত জমা হোৱা কাষৰে এটা নলাৰ পানীত পৰি লোকজনৰ মৃত্যু হয় ইফালে পৰিয়ালৰ লোকে নিশা বিচাৰ খুচাৰ কৰে যদিও লোকজনক বিচাৰি নাপায় অঞ্চলটোৰ ৰাইজে মৃতদেহ প্ৰত্যক্ষ কৰি পৰিয়ালক খবৰ দিয়াতে পৰিয়ালটো অৱগত হয় ইতিমধ্যে ঘটনাস্থলীত অভয়পুৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে কাইলৈ গধূলি ওলাই আহিছিলে ওলাই আহোঁতে তাৰপৰা এইফালে তেওঁ অলপ খোজ কাঢ়িবলৈ অকণ অসুবিধা পায় লৌৰ মাৰি খোজ কাঢ়ে তাৰপিছত কাইলৈ ওলাই আহিলে মই বিচাৰি আহিলোঁ এবাৰ বৰষুণ দি আছিলে বিচাৰি আহোঁতে নাপালোঁ তাৰপৰা মই ভাবিলোঁ লগৰ তাৰ এটা ঘৰত থাকে কেতিয়াবা তো সেই তাত আছে নেকি বোলো তো সি আমাৰ ঘৰলৈ গৈছিলে এইজন ল'ৰাজন তেওঁতো তাৰপিছত সি কৈছে আমাৰ ঘৰত নাই বোলে ৰাতিপুৱাই 4টামান বজাত মানুহ এজন গৈছে বোলে আপোনালোকৰ ল'ৰাজন বোলে তাত পৰি আছে বোলে ৰাতি বৰষুণত তিতি মেলি মই আহি চাইছোঁ সেই নলাত পৰি পানীত মানে হৈ পেলাই মানুহজন নাই মৃত্যু হ'ল কি নাম তেওঁ মনোজ বৰুৱা বৰুৱা ঘৰটো ঘৰ নাফুক মেইন ৰোডৰ কাষতে নাফুক টেষ্টে অঁ আপোনাৰ কোন হয় মোৰ দাদা নাই এতিয়া আৰক্ষী আহিছে নি আৰক্ষী আহিছে এই আৰক্ষী আছে ওচৰত কিমান বয়স হ'ব তেওঁ 40 মান হ'ব চাগে 40 মান হ'ব মোৰ 38 হৈছে মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য